মই আজি দিনটো প্ৰায় ভাল লাগে আহি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱন যি এই গ্ৰন্থখন পঢ়িলে সাধাৰণতে খুব টানি নিয়ে কাজলৈ যেতিয়াই গ'লে মই নিশ্চয় যাম। প্রতিটি অস্তিত্ব জুড়ে তোমার হাতের ছোঁয়া। 25শে বৈশাখে জন্ম, পুনর্জন্ম 22শে শ্রাবণ। আজি মাকুম তৰুণ সংঘৰ উদ্যোগত মাকুম তৰুণ নগৰত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্ম জয়ন্তী আজি আমি তৰুণ নগৰৰ আৱাসিক এলেকাত উদযাপন কৰিছোঁ। যেহেতুকে বৰ্তমান সময়ত ভাৰতবৰ্ষত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি দেখা গৈছে, এই গতিকে প্ৰশাসনৰ নিয়ম নীতি অনুসৰি আজি আমি এই ৰবীন্দ্ৰ জয়ন্তীটো কিবা এটা আৱাসিক এলেকাত অনুষ্ঠিত কৰি আমি আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰক শ্ৰদ্ধা জনাইছোঁ। সকলোৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।